Kukwada ল'ৰা ছোৱালীকেইটা এনেকুৱা হ'ল গ'ল মোৰ ল'ৰা ছোৱালী একো কাৰণে ল'ৰা এটা দিন আছে আকৌ বহুত দিন আছে আকৌ মোৰ এনেকুৱা হ'ল বুলি মই ভবাই নাছিল হে ভগৱান মই ভাতকেইটা বনাবলৈ খৰিলোঁ কুঁৱৰ পৰা লৈ আহোঁ খুজি আনো কিনি আনো মোৰ ল'ৰাকেইটা কি খাব এতিয়া ৰাতিপুৱা 4:30 মান বজাতে উঠি মানে অলপ শব্দ এটা শুনিলোঁ আৰু আমাৰ পাকঘৰত গৈ পিনি চাহ বনোৱাৰ সুবিধা কৰিছিল শব্দটো উঠিলে তাৰপাছত ঘূৰি চাইছে দেখিছে যে এটা প্ৰকাণ্ড মহাগাত তাৰ চাইছোঁ যে তেল এইবিলাক তাৰপাছত মানুহলৈ খবৰ দিলোঁ ওচৰ পাজৰ মানুহ খবৰ দিলোঁ প্ৰত্যক্ষ কৰিলে চাইছে এইটো তেল হয় এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ফায়াৰ আহিছে যেনে আপোনালোক আহিছে খবৰ খাতি পায় আপোনালোকে প্ৰত্যক্ষ কৰিছে এই প্ৰত্যক্ষ কৰি তেলৰ প্ৰবাহ দেখিছে এতিয়া বকাই আছে যিকোনো সময়তে জুই জ্বলাৰ সম্ভাৱনা আছে সেইকাৰণে আমি এতিয়ালৈকে খোৱাৰো আমাৰ মুস্কিল হৈ গৈছে যিহেতু আপোনাৰ বহুত অনিষ্ট কি বিচাৰিব অনিষ্ট মানে কিমানখিনি অনিষ্ট আপোনালোকে প্ৰত্যক্ষ কৰিছে ঘৰে দুৱাৰৰ পৰা আদি কৰি শৌচ পচাৰৰ পৰা আদি কৰি এই কল বন আদি কৰি আপোনালোকৰ ফিচাৰীটো মাছ মাছটো আৰু বৰবাদ কৰি দিলে শেষ ইমান তেলৰ মাজত 4-5 বছৰীয়া মাছ জীয়াই থৈছিলোঁ তাক প্ৰতিপাল কৰিবলৈ মানে এই তেলৰ পৰা মানে কৰিবলৈ উপায় নাইকিয়া হৈছে মাছ জীয়াবই নোৱাৰি মাছ মৰে আৰু যি এটা বাচি থাকিব খাব নোৱাৰি তেল তেল গোন্ধাই যিহেতু ONGC ৰিগত এটা পাইপ ফুটি হৈছে কিবা অনুৰোধ কৰিব নেকি ONGCক আমি কৃতপক্ষক জনোৱা গৈছে কিন্তু এনেই মৌখিক হিচাপে সঁহাৰি জনাই গুচি যায় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেনেকৈ দকৈ এঘৰ মানুহ ইমান বিপদত পৰি আছে ইয়াক কিন্তু তেওঁলোকে অনুভৱ কৰিব নিবিচাৰে কুকুৰা ল'ৰা ছোৱালীকেইটা এনেকুৱা হ'ল গ'ল মোৰ ল'ৰা ছোৱালী একো কাৰণে ল'ৰা এটা দিন আছে আকৌ বহুত দিন আছে আকৌ মোৰ এনেকুৱা হ'ল বুলি মই ভবাই নাছিল হে ভগৱান মই ভাতকেইটা বনাবলৈ খৰিলোঁ কুঁৱৰ পৰা লৈ আহোঁ খুজি আনো কিনি আনো মোৰ ল'ৰাকেইটা কি খাব এতিয়া ৰাতিপুৱা 4:30 মান বজাতে উঠি মানে অলপ শব্দ এটা শুনিলোঁ আৰু আমাৰ পাকঘৰত গৈ পিনি চাহ বনোৱাৰ সুবিধা কৰিছিল শব্দটো উঠিলে তাৰপাছত ঘূৰি চাইছে দেখিছে যে এটা প্ৰকাণ্ড মহাগাত তাৰ চাইছোঁ যে তেল এইবিলাক তাৰপাছত মানুহলৈ খবৰ দিলোঁ ওচৰ পাজৰ মানুহ খবৰ দিলোঁ প্ৰত্যক্ষ কৰিলে চাইছে এইটো তেল হয় এতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ফায়াৰ আহিছে যেনে আপোনালোক আহিছে খবৰ খাতি পায় আপোনালোকে প্ৰত্যক্ষ কৰিছে এই প্ৰত্যক্ষ কৰি তেলৰ প্ৰবাহ দেখিছে এতিয়া বকাই আছে যিকোনো সময়তে জুই জ্বলাৰ সম্ভাৱনা আছে সেইকাৰণে আমি এতিয়ালৈকে খোৱাৰো আমাৰ মুস্কিল হৈ গৈছে যিহেতু আপোনাৰ বহুত অনিষ্ট কি বিচাৰিব অনিষ্ট মানে কিমানখিনি অনিষ্ট আপোনালোকে প্ৰত্যক্ষ কৰিছে ঘৰে দুৱাৰৰ পৰা আদি কৰি শৌচ পচাৰৰ পৰা আদি কৰি এই কল বন আদি কৰি আপোনালোকৰ ফিচাৰীটো মাছটো আৰু বৰবাদ কৰি দিলে শেষ ইমান তেলৰ মাজত 4-5 বছৰীয়া মাছ জীয়াই থৈছিলোঁ তাক প্ৰতিপাল কৰিবলৈ মানে এই তেলৰ পৰা মানে কৰিবলৈ উপায় নাইকিয়া হৈছে মাছ জীয়াবই নোৱাৰি মাছ মৰে আৰু যি এটা বাচি থাকিব খাব নোৱাৰি তেল তেল গোন্ধাই যিহেতু ONGC ৰিগত এটা পাইপ ফুটি হৈছে কিবা অনুৰোধ কৰিব নেকি ONGCক আমি কৃতপক্ষক জনোৱা গৈছে কিন্তু এনেই মৌখিক হিচাপে সঁহাৰি জনাই গুচি যায় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেনেকৈ দকৈ এঘৰ মানুহ ইমান বিপদত পৰি আছে ইয়াক কিন্তু তেওঁলোকে অনুভৱ কৰিব নিবিচাৰে